Hey everyone, আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ আগত আলোচনা কৰিম আসাম হায়াৰ সেকেন্ডাৰী এইচএস ফাইনেল এক্সাম অৰ্থাৎ সেকেন্ড ইয়াৰৰ ফাইনেল এক্সামৰ কম্পিউটাৰ সায়েন্স বিষয়টো কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আৰু এই ভিডিঅ'টোত মই আলোচনা কৰিম তোমালোকৰ সিলেবাছত থকা কম্পিউটাৰ নেটৱৰ্ক চেপ্টাৰটো কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আৰু এই কোৱেশ্চন এনসাৰ বিলাকে তোমালোকক ফাইনেল এক্সামত গুড স্কোৰ এটা কেৰি কৰাত হেল্প কৰিব আৰু এই প্লেলিষ্টৰ এইটো আমাৰ সেকেন্ড ভিডিঅ' অৰ্থাৎ পাৰ্ট 2 আৰু তোমালোকে ভালদৰে ভিডিঅ'টো চোৱা আৰু গোটেইবিলাক বস্তু বুজি লোৱা আৰু পেন পেপাৰ লৈ পেলাই গোটেইখিনি নোট ডাউন কৰি লবা so here I would like to give my introductions. Hello everyone, myself Dipankar Daga and welcome to our channel Rainbow Tech. If you are watching this channel for the first time, then don't forget to subscribe the channel because this channel will help you for your future's life. Okay, then এতিয়া আমি স্ক্ৰিনলৈকে গৈ আমাৰ কোৱেশ্চন এনসাৰ বিলাক আলোচনা কৰো আৰু যদি ভিডিঅ'টো ভাল পোৱা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যদি এইটো ভিডিঅ' প্ৰথমবাৰ চাইছা আৰু আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহলে তোমালোকে আগৰ ভিডিঅ'টো এবাৰ চাই লবা সো এতিয়া আমি ডাইৰেক্ট স্ক্ৰিনলৈকে গৈছো ওকে মই ইয়াতে তোমালোকৰ আগত 20 কোৱেশ্চন এনসাৰ আলোচনা কৰিম আৰু এই 20 কোৱেশ্চন এনসাৰছৰ মই তোমালোকক কোৱেশ্চন মাৰ্ক প্যাটাৰ্নটো বুজাই দিছো 1 ৰ পৰা 10 নম্বৰলৈকে যিকেইটা কোৱেশ্চন এনসাৰ ডিসকাস কৰিম সেইকেইটা কোৱেশ্চন 1 মাৰ্কৰ হ'ব আৰু 11 ৰ পৰা 15 লৈকে যিকেইটা আলোচনা কৰিম সেইকেইটা 2 মাৰ্কৰ হ'ব আৰু 16 ৰ পৰা 20 লৈকে যিকেইটা কোৱেশ্চন এনসাৰ থাকিব সেইকেইটা 3 মাৰ্কৰ হ'ব তো ইয়াতে মই টোটাল 1 মাৰ্ক 2 মাৰ্ক এণ্ড 3 মাৰ্কৰ ওপৰত বেছ কৰি কোৱেশ্চন এনসাৰ বিলাক আলোচনা কৰিছো সো ইয়াতে প্ৰথম কোৱেশ্চনটো আমাৰ হাতত কি আছে হোৱাট ইজ এ কম্পিউটাৰ নেটৱৰ্ক মানে কি আমি এনসাৰটো চাই লৈছো A computer network is a group of computers connected together to share data and resources like a files, printers and the internet. So computer network মানে কি কলো যে কম্পিউটাৰ কেইটামানৰ গ্ৰুপ যিবিলাক একেলগে লগ কৰি তাৰ মাজত ডাটা ট্ৰান্সফাৰ কৰিব পৰা যায় যে তোমাৰ কম্পিউটাৰ মোৰ কম্পিউটাৰ এই গোটেইবিলাক একোটা কি হৈছে কানেক্টেড হৈ আছে আৰু কানেক্টেড হৈ থকাৰ ফলতেতো আমি এটা আন্তলত কি কৰিব পাৰিছো আমি আমাৰ ডাটাবিলাক শেয়াৰ কৰি থাকিব পাৰিছো I hope computer network or definition to तुमालके बुझी पाइसा so answers जो तुमालके एखिनी लिखि दिले 1 mark पाइ जाबा so now let's go to our second question what is the second question what is a router কি হয় answer to কি দিয়া আছে আমি read কৰি লও a router connects two or more networks and sends data to the correct destinations based on the IP address তো কম্পিউটাৰৰ বহুকেইটা ধৰণৰ এড্ৰেছ থাকে তাৰ ভিতৰত এটা হৈছে কি আইপি এড্ৰেছ তো ইয়াতে আমি ৰাউটাৰ এটাৰে কি কৰিব পাৰো দুই তিনিটা নেটৱৰ্ক আমি একেলগে কানেক্ট কৰি অৰ্থাৎ বহুকেইটা কম্পিউটাৰ আমি এটা নেটৱৰ্কত কানেক্ট কৰি পেলাই তাৰ মাজত ডাটা বিলাক কি কৰি থাকিব পাৰো শেয়াৰ কৰি থাকিব পাৰো আৰু প্ৰপাৰলি এটা কাৰেক্ট এড্ৰেছতে আমি ডাটা বিলাক ট্ৰান্সফাৰ কৰি থাকিব পাৰো তো ৰাউটাৰে যিকোনো ডাটা এটা এড্ৰেছৰ পৰা আন এটা এড্ৰেছলৈকে কম্পিউটাৰৰ এড্ৰেছলৈকে সেন্ড কৰাত হেল্প কৰি থাকে আগৰ তোমালকে এইটো কোৱেশ্চন আনসাৰ বুজি পাইছা now we are moving to our third question which is what is bandwidth এই কোৱেশ্চন আনসাৰটো মই তোমালোকৰ পাৰ্ট 1 ত আলোচনা কৰিছিলো তাত মই ভালদৰে ডিফাইন কৰি থৈ দিছো তো ইয়াৰ পৰা তোমালোকে আনসাৰটো নোট ডাউন কৰি লবা আৰু ইয়াৰ এক্সপ্লেনেশনটো মই পাৰ্ট 1 ত দি থৈ দিছো তাৰ পৰা তোমালোকে বুজি লবা now we are moving to our next question what is a modem মানে কি তো ইয়াতে আনসাৰটো কি দিয়া আছে A modem converts digital data from a computer into signals that can travel through telephone lines and vice versa. Modem মানে কি হয় যে আমাৰ ডাটা বিলাক কি কৰে এটা ডিজিটাল ফৰ্মত কনভাৰ্ট কৰি পেলাই এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈকে ট্ৰান্সফাৰ কৰি থাকিব পৰা হেল্প কৰে সাপোজ আমি কি কৰিলো এটা ফটো আমাৰ ক্যামেৰাৰে ক্লিক কৰিলো তো ফটোটো যদি আমি হোৱাটছএপৰ দ্বাৰা কাৰোবাক পঠাও তো ফটোটো কি হৈ যায় এটা ডিজিটাল ফৰ্মেটত কনভাৰ্ট হৈ যায় আৰু কনভাৰ্ট হৈ পেলে ডাটাটো ট্ৰান্সফাৰ হৈ থাকে আমাৰ ইন্টাৰনেটৰ মাজেৰে আৰু এই কামটো কোনে কৰে এই মডেম নামৰ এটা ডিভাইস থাকে এই ডিভাইসটোৱে কৰি থাকে what is the next question what is hub মানে কি আনসাৰটো কি দিয়া আছে আমি ইয়াতে চাই লও a hub is a simple network that connects multiple computers and sends the same data to all connected devices তো আমি এটা ডিভাইসৰ পৰা বাকি যদি আমি 10টা ডিভাইস কানেক্ট কৰি থৈ দিও সাপোজ মোৰ কম্পিউটাৰটোৰ পৰা আন 10টা কম্পিউটাৰ কি কৰি থৈছো কানেক্ট কৰি থৈ দিছো
আৰু মই এটা টাইমতে কি কৰিব পাৰো মই মোৰ কম্পিউটাৰটোৰ পৰা এটা টাইমতে এটা ফাইল যিকেইটা মোৰ কম্পিউটাৰৰ লগত কানেক্ট হৈ আছে সেই 10টা কম্পিউটাৰত এটা টাইমতে মই কি কৰি দিব পাৰো ট্ৰান্সফাৰ কৰি দিব পাৰো বা মই শেয়াৰ কৰি দিব পাৰো তো এইখিনি আমি কাৰ মাজেৰে হৈ থাকে এই হাব নামৰ ডিভাইসটোৰ দ্বাৰা হৈ থাকে আৰু এই গোটেইবিলাক নেটৱৰ্কিং পাৰ্টটোৰে হয় and these are the question very important it is not only exam point of view this is important in our day to day life I hope you got my point now we are moving to our next question what is the next question okay what is topology মানে কি হদিছে topology মানে হৈছে যে এটা নেটৱৰ্কত আমি কম্পিউটাৰ বিলাক কেনেকে অ্যাৰেঞ্জ কৰি ৰাখিব পাৰো এটা কি লিখা আছে A topology is the physical or logical layout. Physical আৰু logical layout. মানে আমাৰ এটা কম্পিউটাৰ এটা নেটৱৰ্কৰ মাজত কেনেকে আমি এস্টাবলিশ কৰিম showing how computer devices are connected to a network. Connected in a network. এটা নেটৱৰ্কত আমাৰ কম্পিউটাৰ বিলাক কেনেকে কানেক্ট হৈ থাকিব কোনটো ডাটা কোনটো কম্পিউটাৰৰ পৰা কোনটো কম্পিউটাৰলৈ যাব এই গোটেইবিলাক কাম এই টপোলজিৰ মাজেৰে হৈ থাকে বিভিন্ন ধৰণৰ টপোলজি আছে নেটৱৰ্ক এডমিনিষ্ট্ৰেটৰ বা নেটৱৰ্ক ইঞ্জিনিয়াৰ বিলাকে কি কৰে আমাৰ কম্পিউটাৰ বিলাক এই বিভিন্ন ধৰণৰ টপোলজি ব্যৱহাৰ কৰি পেলাই কম্পিউটাৰ বিলাক এস্টাবলিশ কৰাত হেল্প কৰে এবিলাক ইন ফিউচাৰ যদি তোমালোকে নেটৱৰ্কিং লাইনটো যোৱা তো ইয়াৰ বিষয়ে ব্ৰডলি পঢ়িবলৈ পাবা you know what this networking chapter is very interesting and very good in your career point of view also what is a switch মানে কি এবিলাক কি হয় এককটা কম্পিউটাৰ নেটৱৰ্কিং ডিভাইস হয় ওকে তো ইয়াতে কি লিখা আছে a switch connect devices in a network and sends data only to the device that needs it improving speed and efficiency switch এটা আকৌ এনেকুৱা ধৰণৰ ডিভাইস যে কম্পিউটাৰ বিলাক এটা নেটৱৰ্কত এটা কম্পিউটাৰ আন এটা কম্পিউটাৰ কানেক্ট কৰাত হেল্প কৰে আৰু কি কৰে হেল্প কৰাৰ পিছত তাৰ মাজেৰে ডাটা বিলাক কি হৈ থাকে ট্ৰান্সফাৰ কৰিব পাৰো আৰু সুইচে মেইনলি কোনটো বস্তুত বেছি হেল্প কৰে হেটো হৈছে ইমপ্ৰুভিং স্পিড এণ্ড এফিচিয়েন্সি স্পিড টু আমাৰ ইমপ্ৰুভ কৰাত বহুত বেছি প্ৰকাৰে হেল্প কৰে সুইচ কানেক্ট কৰিলে কি হয় নেটৱৰ্কৰ মাজত যিখিনি ডাটা ট্ৰান্সফাৰৰ স্পিড হেখিনি কি হৈ যায় ইমপ্ৰুভ হৈ যায় আগৰ তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন হোৱাট ইজ DNS মানে কি আনসাৰটো কি দিয়া আছে DNS domain name system it is very important কেতিয়াবা ইয়াৰ ফুল ফৰ্ম উদি দিয়ে DNS ৰ ফুল ফৰ্ম কি domain name system DNS converts website names like www.google.com into IP addresses like 198.162.1.1 that computers understand এই www.google.com এইটো হৈছে কি আমাৰ হিউম্যান ৰিড কৰিব পৰা এটা এড্ৰেছ যেটো আমি দেখি পেলাই বুজি পাও আৰু কম্পিউটাৰৰ ভিতৰত ইন্টাৰনেটৰ মাজেৰে এই www.google.com এইটো কি হয় এটা IP এড্ৰেছলৈকে কি হৈ যায় কনভাৰ্ট কৰি যায় এইটো কি হৈ যায় কনভাৰ্ট হৈ যায় আমাৰ কাৰণে এইটো মনত ৰাখিব অকনমান কি হয় প্ৰবলেম হয় ইট ইজ লাইক ভেৰি কমপ্লিকেটেড বাট www. এনেকে আমাৰ এইটো ৰিড কৰিবলৈ সহজ হয় আৰু মনত ৰাখিব লগা আৰু মনত ৰখাটো কি হয় সহজ হয় তো এই DNS টো কি কৰে এনে এই IP এড্ৰেছটো কি কৰে এই যিকোনো এটা টেক্সট ফৰমেটলৈকে কনভাৰ্ট কৰি দিয়ে তো DNS ৰ কাম হৈছে কনভাৰ্ট কৰি দিয়া IP এড্ৰেছটো এটা হিউম্যান ৰিডেবল ল্যাঙ্গুৱেজলৈকে কনভাৰ্ট কৰি দিয়া আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ তোমালোকে মোক কমেন্ট সেকশনত জনাবা তোমালোকে বুজি পাই আছা নে নাই again I am reminding to you are you watching this video for the first time then don't forget to watch the part 1 video hetu video to mo bahut beshi important question answer আলোচনা কৰিছো তোমালোকে এই আই বটনত পাই যাবা বা ডেসক্ৰিপচন সেকশনত গৈ তোমালোকে চাব পাৰা আৰু মোৰ চেনেলটো ভিজিট কৰিবা কম্পিউটাৰৰ ওপৰত মই বহুত important টপিকৰ ওপৰত আলোচনা কৰি থৈছো this channel is very helpful I am telling you don't forget to subscribe the channel okay এইটো চেনেল বহু বেছি প্ৰকাৰে হেল্পফুল হয় okay now we are moving to our next question কি দিয়া আছে what is an IP address আমি জানো কম্পিউটাৰৰ বিভিন্ন ধৰণৰ এড্ৰেছ আছে IP address MAC address host name আমি IP address টো জনাৰ লগে লগে আমি MAC address কি হেতু জানিব লাগে তোমালোকে MAC address কি হেতু তোমালোকে চাই থবা মই ইয়াতে IP address টো কি হেতু দি থৈছো
আৰু host name কি এইটো চাই লবা IP address টো কি দিয়া আছে এন IP address এইটো কি হয় IP address এটা দেখাত কেনেকুৱা হয় এইটো এটা example an IP address is a unique number assigned to each device connected to a network for identification networkত device বিলাক কি হৈ থাকে কানেক্ট হৈ থাকে আৰু এটা নেটৱৰ্কত বিভিন্ন ধৰণৰ ডিভাইস থাকিব পাৰে মোবাইল ডিভাইস কম্পিউটাৰ ডিভাইস ল্যাপটপ এনেকুৱা বিভিন্ন ধৰণৰ ডিভাইস আছে আৰু নেটৱৰ্কৰ মাজত যিকোনো ডাটা ট্ৰান্সফাৰ কৰাৰ ক্ষেত্ৰত যাতে কোনো খেলিমেলি নহয় কোনো বাধা নহয় যাতে কোনোবাই কিবা এটা বস্তু পঠাব বিচাৰিছে তো এক্স্যাক্টলি সেই বস্তুটো সেই স্পেসিফিক মানুহজনৰ তাতে যাতে গৈ পায় তো সেইটো উদ্দেশ্যত কি হয় এই নেটৱৰ্কত প্ৰত্যেকটা ডিভাইসৰ একোটা ইউনিক এড্ৰেছ প্ৰভাইড কৰা হয় সেই ইউনিক এড্ৰেছটোই যিকোনো বস্তু ট্ৰান্সফাৰৰ ক্ষেত্ৰত কি কৰে হেল্প কৰে ইউ জাস্ট টেক দ্য ৰিয়েল লাইফ এক্সাম্পল আমাৰ ভিলেজ এৰিয়া বিলাকত বা আমাৰ এই পৃথিৱীখনত আমাৰ প্ৰত্যেকজন মানুহৰ ঘৰৰ একোটা এড্ৰেছ আছে নে নাই ঘৰৰ একোটা নাম্বাৰ থাকে ৰাইট এণ্ড দোজ নাম্বাৰছ আৰ ভেৰি ইউনিক আমাৰ যেতিয়া পোষ্টেলেৰে কিবা ডকুমেণ্টছ আহে বা ডাটা আহে সেইবিলাক আমাৰ এড্ৰেছটোত আহে নে নাহে তো দ্যাট এড্ৰেছ ইজ ইউনিক এনেকুৱা নহয় যে মোৰ ডাটাটো কাৰোবাৰ বেলেগৰ তাত গুচি গ'ল তেনেকুৱা নহয় কেতিয়াও ৰাইট সো IP address it's a unique address which provides in computer network to the all computers okay now we are moving to our next question what is Wi-Fi and this is very easy question I hope most of the students you know already right what is the answer Wi-Fi is the wireless technology that allows devices to connect to the internet without using cables কোনো কেবল নোহোৱাকৈ কোনো তার নোহোৱাকৈ আমি Wi-Fi টেকনলজিটো ইউজ কৰি আমি কি কৰিব পাৰো আমি ইন্টারনেট ইউজ কৰিব পাৰো আৰু ইন্টারনেট ইউজ কৰি আমি বিভিন্ন ধৰণৰ ৰিসোৰ্সৰ ক্ষেত্ৰত কাম কৰি থাকিব পাৰো বিভিন্ন ধৰণত আমি কাম কৰি থাকিব পাৰো সো হিয়াৰ জাস্ট লেট মি নো থ্ৰু দা কমেন্ট সেকশন তোমালোকে কোৱাচোন এই Wi-Fi ৰ ফুল ফর্ম টু কি হয় কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা ওকে নাও উই আৰ মুভিং টু আवर নেক্সট কোৱেশ্চন তো এইটো কোৱেশ্চনৰ পৰা আপ টু 15 নম্বৰলৈকে যিমানটা কোৱেশ্চন হ'ব এইকেইটা কোৱেশ্চন হ'ব 2 মাৰ্কৰ ওপৰত ওকে তো ইয়াতে কোৱেশ্চনটো কি দিয়া আছে ডিফাৰেন্স বিটুইন LAN এণ্ড WAN তো বিভিন্ন ধৰণৰ নেটৱৰ্ক কানেকশন আছে তো ইয়াৰ ভিতৰত দিছে LAN আৰু WAN ৰ মাজত ডিফাৰেন্সটো কি LAN আছে WAN আছে MAN আছে PAN আছে তাৰ মাজত দিছে LAN আৰু WAN ৰ মাজত বাকি কেইটাও তোমালোকে চাই থবা ওকে LAN MAN WAN PAN সেইকেইটা তোমালোকে চাই থবা ইয়াতে এইটো মই ৰিড কৰি দিছো A local area network LAN ৰ ফুল ফৰ্মটো কি গম পালো local area network is a network that connects computer within a limited area such as home school or office building LAN connection to তেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া এটা লিমিটেড এৰিয়াত কম্পিউটাৰ বিলাক কানেক্ট কৰিব লগা হয় উদাহৰণস্বৰূপে হোম স্কুল অফিস বিল্ডিং it allows users to share resources like files and printers efficiently is usually owned managed and maintained by the single organization তো এটা স্মল এৰিয়াত যেটা আমাৰ কম্পিউটাৰ বিলাক কানেক্ট কৰি ডাটা বিলাক ট্ৰান্সফাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি কৰো এই LAN কানেকশনটো ব্যৱহাৰ কৰো তো দ্যাট then this connection is enough in a small area but what about the larger area তাৰ ক্ষেত্ৰত কি হয় in contrast wide area network the full form of the WAN just remember this one okay covers a much larger geographical area connecting multiple LANs across cities states or even countries wide area network connection to large geographical area ব্যবহার করা হয় okay LAN এর আমি small area like home school যেটা আমি cities বিলাক কানেক্ট কৰিব লগা হয় states কানেক্ট কৰিব লগা হয় countries কানেক্ট কৰিব লগা হয় আৰু এই কানেকশনৰ মাজেৰে যেটা কম্পিউটাৰ বিলাক কানেক্ট কৰি আমি ডাটা বিলাক ট্ৰান্সফাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ওয়াইড এৰিয়া নেটৱৰ্ক ব্যৱহাৰ কৰো তেতিয়াহে আমাৰ কি হ'ব ডাটা বিলাক বহুত দূৰলৈকে আমি ট্ৰান্সফাৰ কৰিব পাৰিম The internet is the best example of WAN or best example কোনটো মই internet to WAN connection হয় যাৰ কাৰণে তো আমি internet to যিকোনো ঠাইৰ পৰা ইউজ কৰি থাকিব পাৰি আছো ৰাইট আগৰ তোমালোকে বুজি পাইছা while LAN offers high speed and low cost WAN provides long distance connectivity but a higher cost and lower speed তো কোনবাখিনিত WAN ৰ বহুত বেছি প্লাস পইণ্ট আছে কিন্তু তাৰ হিচাপত ইয়াৰ কষ্টটো কি হয় ইয়াৰ হাই হয় okay now we are moving to our
নেক্সট কুৱেশ্যন ইয়াতে LAN আৰু WAN or মই কি কৈছো কেইটামান ইমেজ দি থৈ দিছো কেনেকুৱাকৈ কানেক্ট হৈ থাকে ওকে What is a firewall? Firewall কি হয়? Firewall to কি হয়? A firewall is a security tool that monitors and controls data entering or leaving a network. It blocks harmful data and prevents hackers or viruses from attacking. Firewalls can be both hardware and software, ensuring data safety in networks. Computer etat firewall eta ki hoy eta features hoy kenukwa dhonor features eta security tool yi ki kore network etat কেনেকুৱা ধৰণৰ ডাটা আহি আছে কেনেকুৱা ধৰণৰ ডাটা ইয়াৰ পৰা ট্ৰান্সফাৰ হৈ আছে जो তেনেকুৱা ধৰণৰ কামবিলাক ই কি কৰি থাকে মনিটৰ কৰি থাকে ই কন্ট্ৰোল কৰি থাকে কাৰ পৰা কন্ট্ৰোল কৰে যাতে কোনোবা হ্যাকাৰে আমাৰ ডাটাবিলাক হ্যাক কৰিব নোৱাৰে কিবা ভাইৰাছ নেটৱৰ্কৰ মাজেৰে আহিব নোৱাৰে আমাৰ ভাইৰাছে কম্পিউটাৰটো এটাক কৰিব নোৱাৰে যাতে হ্যাকাৰবিলাকে আমাৰ কম্পিউটাৰটো এক্সেস কৰি ডাটাবিলাক এক্সেস কৰিব নোৱাৰে আমি পঠোৱা ডাটাবিলাক যাতে কোনেও fraud কৰিব নোৱাৰে তো এনেকুৱা ধৰণৰ কামবিলাক এ ফায়াৰৱেল সিকিউৰিটি টুলটোৱে কৰি থাকে this is very interesting and important questions okay next question what are guided and unguided media guided আৰু unguided mediaৰ মাজত difference কি answer to কি দিয়া আছে guided media data travels through cables like twisted pair coaxial or optical fiber it gives higher speed and safety data travels through cables guided media মানে কি হেইবিলাক যত কি হয় কেবল কানেকশন ব্যৱহাৰ কৰা হয় কেনেকুৱা ধৰণৰ কেবল টুইস্টেড পেয়াৰ কেবল কোএক্সিয়েল কেবল অপটিক্যাল ফাইবাৰ কেবল তো এইবিলাক কেবল যত ব্যৱহাৰ কৰি ডাটা ট্ৰান্সফাৰ কৰা হয় তেনেকুৱা ধৰণৰ মিডিয়া কি বুলি কয় গাইডেড মিডিয়া ওকে তোমালোকে কোৱাচোন তোমালোকৰ ঘৰত থকা এই যে ডিশ টিভিখন আছে এয়াৰটেল বা টাটা স্কাই এনেকুৱা ধৰণৰ तार পৰা এডাল তার কানেক্ট হৈ আহি তোমালোকৰ টিভিটোৰ সেট টপ বক্সত কানেক্ট হৈ থাকে ৰাইট এই যেডাল হোৱাইট বা ব্ল্যাক কালাৰৰ তোমালোকে কেবল দেখা তো এই কেবলডাৰ কোনটো ধৰণৰ কেবল হয় টুইস্টেড পেয়াৰ কেবল কোএক্সিয়েল কেবল না অপটিক্যাল ফাইবাৰ কেবল মো কমেন্ট সেকশনত তোমালোকে জনোৱাচোন তো কোনটো ধৰণৰ কেবল তাত কানেকশন কৰা আছে নাও উই আৰ মুভিং টু আৱাৰ নেক্সট পইণ্ট which is unguided media data travels through the air using signals like radio waves or microwaves it is best for wireless communication or ক্ষেত্ৰত হদা unguided media বিলাক ব্যৱহাৰ কৰা হয় যেনেকৈ ৰেডিও ওয়েভস কিছুমান ৰেডিও ওয়েভছৰ মাজেৰে যায় স্যাটেলাইটৰ দ্বাৰা সিগন্যাল বিলাক আহি থাকে হেবিলাক কিহৰ দ্বাৰা হৈছে ৰেডিও ওয়েভস বা মাইক্ৰোওয়েভস কিছুমান স্মল এমাউন্ট অফ ওয়েভস পঠাই দিয়ে আমাৰ যে মোবাইলটোৰ কমিউনিকেশন বিলাক কেনেকৈ হৈছে এই ৰেডিও ওয়েভছৰ দ্বাৰা হৈ আছে ওকে we are moving to our next question what is client server architecture client server architecture মানে কি হয় কি দিয়া আছে in this system the client request a service এই সিস্টেমটোত কি হয় এটা ক্লায়েন্টে ৰিকুৱেষ্ট পঠায় এটা সার্ভিস ৰিকুৱেষ্ট পঠায় and the server provides it আৰু সার্ভাৰে কি কৰে হেতু প্ৰভাইড কৰে আমি এটা সার্ভিস ৰিকুৱেষ্ট পঠালো তো সার্ভাৰে কি কৰিব যত বস্তুবিলাক ষ্টৰ হৈ থাকে কি কৰিব তাৰ পৰা আমাক এটা ৰেসপন্স দিব লাইক ফাইলস অর ওয়েবসাইট এক্সাম্পল হিচাপত কি দিয়া আছে a browser client asks a web server for a page suppose you are using one browser okay তুমি তোমাৰ গুগল ক্রোমত গৈছা তাত গৈ পেলাই তুমি সার্চ কৰিছা যে কি বুলি সার্চ কৰিছা যে what is computer network এটো কোয়েশ্চন আনসার এটো কোয়েশ্চন সার্চ কৰিছা তো এটো তুমি কি দিছা এটা সার্ভিস ৰিকুৱেষ্ট দিছা আৰু ৰিকুৱেষ্টৰ ওপৰত বেস কৰি সার্ভাৰে কি কৰিব কোয়েশ্চনটোৰ ওপৰত বেস কৰি আনসার এটা ওয়েব পেজ এটা তোমালোকৰ আগত দি দিব তো সার্ভাৰে কি দিলে এটা ৰেসপন্স দিলে তো যেতিয়া তুমি ৰিকুৱেষ্টটো দিছা that time you are a client আৰু যেতিয়া ৰিকুৱেষ্টটো কৰবা পৰা আহিছে তো এটো কৰ পৰা আহিছে হেতু আহিছে সার্ভাৰৰ পৰা তো এই গোটেই যেটো প্ৰসেস তো এটো কি বুলি কয় ক্লায়েন্ট সার্ভার আর্কিটেকচার বুজি পাইছা তোমালোকে কমেন্ট কৰি জনোৱা মোক তোমালোকে বুজি পাই আছা নে নাই ওকে আমি আগবাঢ়িছো এটা নেক্সট কোৱেশ্চনটো কি দিয়া আছে what are the advantage of computer networkৰ advantage কি এইটো বহুত বেছি ভাবিবলগীয়া কোৱেশ্চন কেনেকুৱা কয় জাস্ট ইমাজিন কম্পিউটাৰ নেটৱৰ্কে যদি নাথাকিলে হয় আমাৰ কি হল হয় যে বৰ্তমান দুনিয়াত আমাৰ এই গোটেইবিলাক কাম সহজ হৈ থাকিল হয় নে আমাৰ এই এডুকেশন সিস্টেমটো ইজি হৈ থাকিল হয় নে আজি তোমালোকে এই ভিডিওটো চাই আছা কিহৰ পৰা নেটৱৰ্ক ব্যৱহাৰ কৰি পেলাই ন ইন্টাৰনেট ইউজ কৰি আছা তাৰ ফলত ভিডিওটোৰ পৰা পঢ়ি আছা
তো ইয়াত এডভান্টেজ বুলি ক'লে লিমিটটো মই ক'ব পাৰিম নেকি তো কম্পিউটাৰ নেটৱৰ্কৰ এডভান্টেজটো আনলিমিটেড বুলিয়ে ক'ব পাৰোঁ ষ্টিল I have pointed 4 points which is easy sharing of files data and printers আমি কি কৰি থাকিব পাৰিছো আমি আমাৰ ফাইল বিলাক ট্ৰান্সফাৰ কৰি থাকিব পাৰিছো আমি ওয়্যাৰলেস প্ৰিন্টাৰ ব্যৱহাৰ কৰি থাকিব পাৰিছো ফাষ্ট কমিউনিকেশন কৰি থাকিব পাৰিছো ইমেইল কৰি থাকিব পাৰিছো চাৰ্ট ব্যৱহাৰ কৰি থাকিব পাৰিছো saves time and cost by sharing resources আজি এই ইনফৰমেশন খিনি তোমালোকে অতি কম কষ্টত পাই আছা কষ্ট মানে গুণ অতি কম মূল্যত পাই আছা আৰু টাইম বহুত সেভ কৰি আছে নে নাই কোৰ টিউচনত যাব লগা নাই মই বুজাই দিছো তোমালোকে বুজি পাই আছা ৰাইট নেক্সট কি দিয়া আছে মেক ডাটা ষ্টৰেজ এণ্ড বেকআপ ইজিয়াৰ ইন অৰ্গানাইজেশনছ আজিকালি আমি ক্লাউড ষ্টৰেজ ব্যৱহাৰ কৰি পেলাই আমি ডাটা বিলাক ষ্টৰ কৰি ৰাখিব পাৰো যদি আমাৰ ইন্টাৰনেট থাকে তাত আমি ডাটা বিলাক তেনেকৈ ব্যৱহাৰ কৰি থাকিব পাৰো বুজি পাই আছা ন মই তোমালোকক কি বুজাই আছো নেক্সট কোৱেশ্চনটো কি আছে তো এইটোৰ পৰা যিমানটা কোৱেশ্চন থাকিব একেটা কি হ'ব 3 মাৰ্কছ হ'ব 3 মাৰ্কছৰ হ'ব কি দি আছে explain different types of network topology different types of network topology explain কৰিব দিছে মই অলপ আগত কৈ লৈছো নেটৱৰ্ক টপোলজি বিভিন্ন ধৰণৰ আছে তাৰ ভিতৰত মই ইয়াতে কেইটামান পইণ্ট আউট কৰি দিছো এটা হৈছে বাস টপোলজি নেক্সট হৈছে ষ্টাৰ টপোলজি নেক্সট হৈছে ৰিং টপোলজি again মেশ টপোলজি ইয়াৰ ডেফিনেশনটো তোমালোকে ৰিড কৰি লবা আৰু এইটো কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট মই ডেফিনেশনটো বহুত বেছি ৰিড কৰিব গলে কি হ'ব ভিডিওটো বহুত বেছি দীঘল হৈ যাব তোমালোকে সেন্টেন্স কিটা ৰিড কৰা আৰু একেবাৰে ইজিলি বুজি পাবা অল এনসাৰ্স মই বহুত বেছি ইজি কৈ তোমালোকক দি থৈ দিছো ইয়াতে মই কি কৰিছো কেইটামান ইমেজ দি থৈ দিছো যে বাস টপোলজি ষ্টাৰ টপোলজি মেশ টপোলজি ৰিং টপোলজি বিভিন্ন ধৰণৰ আছে কিন্তু মই ইয়াতে চাৰিটা দি থৈ দিছো এটা আমাৰ নেক্সট কোৱেশ্চনটো কি দিয়া আছে এক্সপ্লেইন ডাটা ট্ৰান্সমিশনছ মোড ডাটা ট্ৰান্সফাৰ কৰাৰ কেইটামান মোড আমাক এক্সপ্লেইন কৰিব দিছে ট্ৰান্সমিশন মানে কি ট্ৰান্সফাৰ কৰা বিভিন্ন ধৰণৰ মোডছ আছে তাৰ ভিতৰত মই তিনিটা কৈ দিছো সিম্পলেক্স মোড হাফ ডুপ্লেক্স মোড আৰু ফুল ডুপ্লেক্স মোড ইন সিম্পলেক্স মোড ডাটা ফ্লোজ ইন অনলি ওয়ান ডাইৰেকশন সিম্পলেক্স মোডত ডাটাটো কি হয় অনলি এটা ডাইৰেকশনতহে কি হয় পঠাব পাৰো ফ্ৰম সেন্ডাৰ টু ৰিসিভাৰ নেক্সট টু কি আছে হাফ ডুপ্লেক্স ইন হাফ ডুপ্লেক্স data can travel in both directions but not at the same time when one device sends the other must wait to receive a common example is walkie talkie তোমালোকে ডিফেন্সৰ মুভি বিলাকত দেখাই পাইছা ৰাইট এটো ডিফেন্স পাৰপজত বহু বেছি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় walkie talkie টো নেটৱৰ্কৰ মাজেৰে ডাইৰেক্ট টকিং হৈ থাকে ওকে ইয়াত কি হয় এটা টাইমত এটা মানুহে কথা পাতিব তাৰ পিছত মোৰ কথাটো শুনি পেলাই যেতিয়া মোৰটো কমপ্লিট হ'ব তাৰ পিছতে সেই ৰিসিভাৰ জনে কথাটো ক'ব পাৰিব আৰু এটা টাইমত আমি এজনে কম তাৰ পিছতে হ'ব নেক্সট কি দি আছে ফুল ডুপ্লেক্স ইন ফুল ডুপ্লেক্স ডাটা ইজ ট্ৰান্সমিটেড ইন বোথ ডাইৰেকশন এট দ্য সেম টাইম আমাৰ মোবাইল ফোন আমি এটা টাইমত তুমিও কথা কৈ আছা ময়ো কথা কৈ আছো তো এইটো কি হ'ব আমাৰ ফুল ডুপ্লেক্স হ'ব ওকে নেক্সট কোৱেশ্চন হোৱাট ইজ ব্লুটুথ এণ্ড ইটস ইউজেস ব্লুটুথ কি আৰু ইয়াৰ ব্যৱহাৰ কি ভেৰি ইজি কোৱেশ্চন এটো এক্সপ্লেইন কৰা কোনো প্ৰয়োজন নাই মই আনসাৰটো ইয়াতে দি দিছো তোমালোকে এটো নোট ডাউন কৰি লবা আমি এতিয়া আগবাঢ়িছো নেক্সট কোৱেশ্চনটো লৈ হোৱাট ইজ ওয়্যাৰলেস নেটৱৰ্কিং মানে কি অৰ্থাৎ তার বিহীন কোনো তার নথকা নেটৱৰ্কিং কি হয় কি দিয়া আছে ওয়্যাৰলেস নেটৱৰ্কিং কানেক্টস ডিভাইসেস উইদাউট ইউজিং কেবলস ওয়্যাৰলেস নেটৱৰ্ক এটা এনেকুৱা সিস্টেম য'ত ডিভাইসেস বিলাক কোনো কেবল নোহাকৈ কানেক্ট কৰিব পাৰে থ্ৰু সিগনেলস লাইক ৰেডিও ওয়েভস ওয়াইফাই অর ইনফ্রাৰেড এনেকুৱা ধৰণৰ কনসেপ্ট ব্যৱহাৰ কৰি আমাৰ ডিভাইস বিলাক কানেক্ট কৰা হয় ইট এলাউজ ইউজাৰ টু মুভ ফ্ৰীলি উইদিন দ্য নেটৱৰ্ক ৰেঞ্জ while staying connected এটা ইউজাৰে এটা এৰিয়াৰ যিকোনো ঠাইলৈকে কি কৰি থাকিব পাৰে মুভ কৰি থাকিব পাৰে ট্ৰান্সফাৰ কৰি থাকিব পাৰে ট্ৰান্সফাৰ হৈ থাকিব পাৰে চলি ফুৰি থাকিব পাৰে যতে নাযাও কিয় তাতে কি পাই থাকিব নেটৱৰ্ক কভাৰেজটো পাই থাকিব wireless networks are easy to set up and ideal for home school and office আমাৰ মোবাইল ফোনত সিমখন আনিলো ফৰাই দিলো আৰু আমাৰ সিমখন ভৰাৰ লগে লগে নেটৱৰ্ক আহি গল wireless network আহি গল সিম ভৰাৰ লগে লগে আমি কি কৰিব পৰা হলো আমি এটা আনটোৰ লগত কথা পাতিব পৰা হৈ গলো it is very easy to set up হয় নে নহয় they reduce wearing cost
and support multiple devices simultaneously. ই কি কৰে তাৰ যেহেতু ব্যৱহাৰ কৰিব নালাগে তো কষ্টটো কমি যায় আৰু এটা টাইমত আমি মাল্টিপল ডিভাইস কানেক্ট কৰি থাকিব পাৰো এক্সাম্পল হিচাপত কি দিয়া আছে include Wi-Fi routers, mobile hotspots and satellite communication. আমি Wi-Fi router ব্যৱহাৰ কৰিব পাৰো mobile hotspot বুজি পাইছা so this is our last questions in this video যদি এতিয়ালৈকে মোৰ ভিডিওটো চাই তোমালোকে ভাল পাইছা তেতিয়ালে ভিডিওটো লাইক কৰিবা ওকে আৰু তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰা কাৰণ এইটো তোমালোকৰ এক্সাম পইণ্ট অফ ভিউ ফালৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট আৰু কমেন্ট সেকশনত মোক জনাই দিয়া যে আৰু ভিডিও তোমালোকক লাগে নে নালাগে if you need just do comment I will prepare myself to provide some quality question answers which can help you to get the good score okay to hekhor question to write short notes on the uses of the internet internetor uporot eta short note likhiba dise internet ami ki already janue to yat short note hisabot moi di disu tomaloke ekhini note down kori loba to ajiloke ekhini dhanyabad